নমস্কাৰ প্ৰিয় দৰ্শকসকল, কৃষ্ণ জয় গুৰু শংকৰ। বৰ্তমান যি উচ্ছেদ কাৰ্যসূচী চলি আছে, এক বৰ্বৰ বুলি যদিও কোৱা হৈছে, ই যে আমাৰ অসমৰ কাৰণে, অসমীয়াৰ কাৰণে আচলতে এক বিশেষ উল্লেখনীয়, উল্লেখযোগ্য এক কাম কৰি থকা হৈছে, যিটো কাম বহু আগতেই কৰিব লাগিছিল। মানে এই যি এভেকশ্যন, এই কামটোক মই সমৰ্থন কৰিছোঁ বুলি আগতো কৈছোঁ, কিন্তু লগে লগে মই এইটো কথাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ অনুৰোধ জনাইছোঁ যে মহোদয়, যিসকল আমাৰ খিলঞ্জীয়া, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিসকল খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, তেওঁলোকক নিৰাপত্তা দিয়ক। কিবা পৰিস্থিতিত তেওঁ যদি চৰকাৰী ভূমি অধিগ্ৰহণ কৰি ঘৰ বাৰী বান্ধি আছিল, সেয়া আজিৰ কথা নহয়, সেয়া বহু পুৰণি তেওঁলোকৰ তাতে ঘৰ বাৰী হৈ গ'ল। তেওঁলোকে এটি পকা ঘৰো কিবা উপায়েৰে সাজিবলৈ লৈছিল, কিংবা সেই ঠাইত চৰকাৰেও পকা ঘৰ, পানী, কাৰেণ্ট, ৰাস্তা পৰ্যন্ত সম্পূৰ্ণ যি বৰ্তমান এতিয়া চিমেণ্ট ইটাৰে বনাই দিয়া ৰাস্তা পৰ্যন্ত বনাই দিলে। মানে এখন পুৰণি গাঁৱৰ যিবোৰ আমি চকুত আমাৰ পৰিলক্ষিত হৈছে, এইবিলাক হ'বলৈ পালে কেনেকৈ? প্ৰথম কথা, গতিকে যি কি নহওক, চৰকাৰী ভূমি যিহেতু বেদখল কৰিছে, অধিগ্ৰহণ কৰিছে, সেয়া আমাৰ খিলঞ্জীয়াই হওক কিংবা বাংলাদেশীটো কৰিব লাগেই। সকলোকে এভেকশ্যন নিশ্চিত কৰক, চৰকাৰী ভূমি বেদখল মুক্ত কৰক। লগতে এটা কথা আপুনি লক্ষ্য ৰখা প্ৰয়োজনেই যে যদিও কিছু লোকে কৈ আছে এইবোৰ নাটকহে, ভেলকিবাজিহে, কেৱল ২৬ৰ কাৰণে, মই আকৌ কওঁ, প্ৰকৃততে এবাৰ আপোনালোকে লক্ষ্য কৰি চাওকচোন বাৰু। ই যে ইমান হাজাৰ হাজাৰ বিঘা, কিমান লাখ বিঘা জমিন, য'ত প্ৰকৃততে অসমীয়া খিলঞ্জীয়া মানুহৰ, জাতি জনজাতি মানুহৰ কোনো নাম গোন্ধও নাই, কেৱল মিয়া, কেৱল মিয়া। এইবোৰে বাৰু আমাৰ অসমীয়া জনগাঁথনিটোৰ ওপৰত, অসমীয়া এই সত্তাটোৰ ওপৰত বাৰু ভাবুকি নহয়নে? যিসকলে আজি এনেধৰণে শ শ বিঘা মাটিৰ মালিক হৈ তেওঁলোকে আমাক দম দিব পৰা হৈছে। আৰু এইসকল যদি আমাৰ খিলঞ্জীয়া হয়, প্ৰকৃততে মই এষাৰ কথা কৈছোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যদি খিলঞ্জীয়া হয়, তেওঁলোকৰ বেকগ্ৰাউণ্ডটো ভেৰিফিকেশ্যন কৰি তেওঁলোকক ঘৰ তথা বাৰী ভেটিৰ সুবিধাটো চৰকাৰে দিয়ক। আৰু যিসকল প্ৰকৃততে বাংলাদেশী, যাৰ মুখত অসমীয়া ভাষা শব্দ উচ্চাৰণেই নহয়, সিহঁতৰ যি ধৰ্মীয় গোড়ামী আছে, এইসকলক উচ্ছেদ কৰাই নহয়, পিটি পিটি লাল কৰি দৌৰাই দিয়ক লুঙি খোলাই। কিন্তু যিসকল অসমীয়া খিলঞ্জীয়া, মই আজি এটা অসমীয়া খিলঞ্জীয়া পৰিয়ালৰ ভিডিঅ' সৰু এটা ক্লিপ আগবঢ়াই দিছোঁ, আপোনালোকে চাব। শুনামতে তেওঁলোক হেনো বোলে বাঘ হাজৰিকা, লাচিত বৰফুকনৰ লগত সমানে মোগলৰ বিৰুদ্ধে যুদ্ধ দিয়া বাঘ হাজৰিকা, যি অসমৰ খিলঞ্জীয়া, কিবা পৰিস্থিতিত তেওঁলোকে ধৰ্ম পৰিৱৰ্তন ঘটিছিল তেওঁলোকৰ, তাত আমাৰ আপত্তি নাই। তেওঁলোক অসমীয়া খিলঞ্জীয়া, তেওঁলোকৰ এটি পৰিয়াল, তেওঁলোকৰ সংগ বিচাৰি য'ত এতিয়া এভেকশ্যন কৰি আছে, সেয়াত ঘৰ বাৰী বনালে, পকা ঘৰ বনাই লৈছিল কেনেবাকৈ কষ্ট কৰি, দৰিদ্ৰ মানুহ, তেওঁলোককো এভেকশ্যন কৰিছে। আমি আছিলোঁ, আমাৰ পৰিয়ালটো হয় বাঘ হাজৰিকা পৰিয়ালৰ মানুহ। বাঘ হাজৰিকা পৰিয়ালৰ মানুহ আজি এনেকুৱা অৱস্থা, কুকুৰ মেকুৰীৰ নিচিনা মই বাগৰি ফুৰিবলগীয়া আছে। কিন্তু কোনো আমাক বিচাৰি খুচাৰি অহা নাই যে আজি এই দুখীয়াৰ কাৰণে আজি বিচাৰি অহা নাই। ধনী হোৱা হ'লে আজি আমাক বিচাৰি চবেই আহিলেন, কি খাইছে, কি কৰিছে, ক'ত আছে। কিন্তু আজি আমি দুখীয়াৰ কাৰণে দিন হাজিৰা কৰি খোৱা যে মানুহ, সেইটো কাৰণে আমাক বিচাৰ খোচা কৰা নাই। এতিয়া গতিকে লোকৰ এতিয়া ঘৰত বাৰান্দাই চান্দাই পৰি আছোঁ, সেইটোতো সদায় আমাক থাকিবলৈ নিদিয়ে, সদায় থাকিবলৈ নিদিয়ে নহয়। আজি বোলে আজি আছ, কালি আছ, দুদিনমান পিছত তহঁতি ইয়াৰ পৰা যাব লাগিব। গতিকে আমাৰ নিৰুপায় হৈ গৈছোঁ আমি। এতিয়া মুঠতে আমাৰ বাঘ হাজৰিকা পৰিয়ালৰ মানুহে এইটো ঘটনা হ'ল যে আমাৰ এইটোৱে বিচাৰ চৰকাৰক জনা যে আমাক খিলঞ্জীয়া নে আমি বাংলাদেশী নে কিয়ে নি, অবৈধ বাংলাদেশী নে কি নি, বিচাৰ খোচা কৰি পেলাই আমাৰ বাৰে বাৰে মই কাটো অনুৰোধ কৰিছোঁ, যাতে মাটি অকণমানহে লাগে আমাক, আৰু অন্য মই বিচৰা নাই।
মই এনেকুৱা পৰিস্থিতিত মই থাকিব নোৱাৰিছোঁ কাৰণ খোৱা বোৱা চব পিনে অসুবিধা এতিয়া ইমান মানুহৰ বেমাৰ হৈছে এতিয়া আঁঠুৱা এখন নাইকিয়া হৈ গৈছে খাবলৈ বহিবলৈ শান্তি নাইকিয়া হৈ গৈছে আমাৰ মানুহজনৰ নাম আছিলে পোৱালী হাজৰিকা বাপেকৰ নাম আছিলে আব্দুল হাজৰিকা বাপেকৰ নাম আছিলে আমিৰ হুছেইন হাজৰিকা আমিৰ হুছেইনৰ বাপেকৰ নাম আছিলে ফৰহাদ হুছেইন হাজৰিকা তেওঁলোকৰ মানে মোৰ আইতাই হয় তেওঁলোকৰ পূৰ্বপুৰুষ মানে বাঘ হাজৰিকাৰ দিনৰ আৰু তেওঁলোকে মানে তাতে বসবাস কৰি আছিলে আউনীআটী মাজুলী সত্ৰত তেওঁলোকে মানে তাতে আছিলে তেওঁলোকৰ ককাহঁতৰ মানে ম্যাদী পতা মাটি আছিলে তাতে তাৰপৰা তেওঁলোকৰ মানে তাত সমাজ নোহোৱাৰ কাৰণে তেওঁলোকে সমাজ বিচাৰি আমাৰ মানে মুছলমান সম্প্ৰদায়ৰ মানুহ তাৰপৰা তেওঁলোকৰ মানে ইয়াত সমাজ বিচাৰি আহি ইয়াতো মানে পৰিয়াল আছিলে নথকা নহয় ইয়াতো তেওঁলোকৰ ওচৰলৈ গুচি আহিলে আৰু ইয়াত মানে তেওঁলোকে চৰকাৰী মাটিত আছিলে হয় চৰকাৰেও মানে সেইটো সময়ত বহুত সুবিধাও দিলে ঘৰ দিলে পানী দিলে লাইন দিলে আৰু বসুন্ধৰা মিছন নেকি তেওঁলোকৰ সেইটো চৰকাৰে সেইটো তেতিয়া মিছন ছাকচেছফুলো দেখাইছে আৰু সেইখিনি হৈও গ'ল বৰ্তমান তাৰ পাছত মানে এটা তেওঁলোক আশাবাদী আছিলে যে তেওঁলোকৰ যাতে ইয়াত আৰু এভেকশ্যন কোনোদিনে নহয়ও আৰু কিমান চনত এভেকশ্যন হৈও মানে সেইখিনি ৰখি যোৱা মই আকৌ কৈছোঁ এই এভেকশ্যনত মই পূৰ্ণ সমৰ্থন জনাইছোঁ সেয়া যোনেই নহওক সকলোকে এভেকশ্যন কৰক কিন্তু যিসকল আমাৰ খিলঞ্জীয়া মানুহ যাৰ মুখখন দেখিলেই যাৰ শব্দ স্পষ্টতা দেখিলেই গম পোৱা যায় সেইসকল আমাৰ অসমীয়া হাড়ে হিমজুৱে তেওঁলোকৰ ক্ষতি হোৱাটো অকণমানো নিবিচাৰোঁ যিসকল আমাৰ অসমীয়া তেওঁ ধৰ্ম যিয়েই নহওক প্ৰতিজন অসমীয়া খিলঞ্জীয়াক যাতে সুনিশ্চিত তেখেতলোকক পুনৰ জীৱন যাপন কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে এয়া মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ বোধ কৰোঁ মোৰ এই বক্তব্যখিনি অসমৰ প্ৰতিজন হৃদয়বান তথা সঁচা অসমীয়া মানুহৰ অন্তৰত আচুৰ লাগি যাব আপোনালোকেও গ্ৰহণ কৰিব হয় মত প্ৰকাশ কৰিব কিন্তু লগে লগে মই এষাৰ কথাও কওঁ যিসকল বাংলাদেশী অধিকতম আছে সেইটো অপ্ৰিয় নহয় একেবাৰে জল পট সত্য কথা বাংলাদেশী মুছলমান যাৰ মুখত অসমীয়া শব্দ এটা নোলায় আপোনালোকে কেইটামান ভিডিঅ' দেখিছে আমিও বহু ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন কৰিছোঁ মাৰ খাইছে আমাৰ অসমীয়াই কন্দুৱা গেছৰ মুখামুখি হৈ পলাইছে কিন্তু অসমীয়াই কেতিয়াও পুলিচক আক্ৰমণ কৰা নাই কিন্তু আপোনালোকে দেখিছেনে বাৰু পুলিচৰ গাড়ী জেচিবিয়ে হওক কিংবা পুলিচৰ পেট্ৰলিং গাড়ীয়ে হওক পুলিচকে কেনেকৈ মাৰিছে এয়া কেৱল মিয়া মুছলমানে কৰিব পাৰে আৰু ইয়াৰ ইতিহাস সাক্ষী আৰু এটা ভিডিঅ' চাগে আপোনালোকে পাইছে পাথৰ দলিয়াইছে এতিয়া ক'ব যে তেওঁলোকৰ ঘৰ ভাগিছে গতিকে কৰিছে নিৰাপত্তাৰ কাৰণে প্ৰথম কথা তেওঁলোকে অনাধিকাৰ প্ৰৱেশ কৰি ৰাজহুৱা ভূমি দখল কৰি তাত বেদখল কৰি ঘৰ বনোৱাটোৱে অপৰাধ এতিয়া প্ৰশ্ন কৰিব যে চৰকাৰী সুবিধাবোৰ কেনেকৈ পালে হয় একমাত্ৰ এখন চৰকাৰ যি অসমীয়া জাতিৰ কলংক বেয়া নাপাব আপুনি যদি কংগ্ৰেছী হয় একমাত্ৰ কংগ্ৰেছৰ পৃষ্ঠপোষকতাতেই মৰম দয়াতেই সেইবোৰে আচলতে এনেকৈ সুবিধা পালে গতিকে যদি মই স্পষ্ট ভাষাৰে কওঁ কংগ্ৰেছ সত্তাটোৱে আচলতে অসমীয়াৰ চিৰবৈৰী কালি পুৰহি খাৰ্গে এই বুঢ়াজন যাক সোনিয়া গান্ধীয়ে ৰাহুল গান্ধীয়ে বহিবলৈ চকীখন এৰি নিদিয়ে ফেঁচাটোৰ দৰে উঠি ফাং কৰি উচি আহে আপোনালোকে সেইবোৰ যদি চাইছে নেশ্যনেল নিউজবিলাকত দেখিছে চাগে আৰু সেইজনে কালি আহি কি ডাইলগ দিছেহি তেওঁ চৰকাৰ আহিলে উচ্ছেদিত সকলো মুছলমানকে তেওঁ জেগা দিব ঘৰ দিব সকলো সুবিধা দিব মানে ইমান দম দেখুৱায় ৰাহুল গান্ধীয়ে আহি কি ক'লেহি আমাৰ এই গগৈয়ে কি ক'লেহি এই যে আমাৰ গৌৰৱ গগৈয়ে কি ক'লেহি কেৱল মুছলমানৰ পক্ষত কংগ্ৰেছ এইটো অতীতৰ পৰা দেখি আছোঁ একমাত্ৰ মুছলমানেই তেওঁলোকৰ ভৰসাৰ স্থল চৰকাৰ আহিব তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ মানুহ সেইখিনি বাকী যিসকল প্ৰকৃততে খিলঞ্জীয়া অসমীয়া হিন্দু শব্দটো ক'লে কোনোসকলে বেয়া পায় নকওঁ মই অসমৰ অসমীয়া হিচাপে খিলঞ্জীয়া অসমীয়া বুলি কৈছোঁ আপোনালোকে বুজি শুনি এবাৰ চাওকচোন আপোনাৰ ঘৰৰ সন্মুখলৈকে আহি পৰিছেহি গোটেই সত্ৰ মাটি বেদখল কৰিলে তাত আমাৰ দুৰ্বলতা আছে মই বাৰে বাৰে কৈছোঁ অসমীয়া ভাষা কোনোবাই ক'লে বুলিয়ে তাক আপুনি তেওঁৰ ওপৰত পুতৌ নপজিব কাৰণ বাংলাদেশখনৰ ভাষা কি নাম যাৰ বাংলাদেশ বংগদেশ জয় বাংলা
তাৰ ভাষাই হৈছে বাংলা বাংলাদেশত বোধকৰো কম নাছিল স্বাধীনতাৰ সময়ত 1971 চনত মুছলমান আৰু হিন্দুৰ পৰিসংখ্যা কিমান আছিল সেইটো আপোনালোকে ডিভাইড কৰি লওক যিমানেই আছিল কিন্তু এতিয়া হিন্দুৰ সংখ্যা কিমান আপোনালোকে গম পাইছেনে বঙালী ভাষাই কথা কয় কিন্তু সেই মুছলমানে বাংলাদেশৰ যিখিনি তাৰ ভাষাই বঙালী মুছলমানখিনি ভাষাই বঙালী সেইবুলি কিন্তু তেখেতলোকে হিন্দু বঙালীসকলক মৰমৰ দৃষ্টিৰে চোৱা নাই আজি অসমত থকা এই যিখিনি আগ্ৰাসনকাৰী মুছলমান তেওঁলোকে ভাষাটো শিকি লৈছে তেওঁলোকে এটা কথা কয় যতেই যাওঁ সেইখিনি আমি শিকিব লাগে ভাল কথা মানে এইবোৰ তেওঁলোকৰ নহয় তেওঁলোক ভগনীয়া হয় আৰু তেওঁলোকৰ লিডাৰবিলাকে কথাই কথাই কৈয়ে আছে যে তেওঁলোকৰ লিডাৰবিলাকে কৈ আছে যে আমাৰ বংগমূলীয় মুছলমানবিলাক মানে হয় তেওঁলোক বংগমূলীয় মুছলমান মানে বাংলাদেশী তেতিয়াহ'লে তেওঁলোকে অসমত ইমানকৈ ভূমি অধিগ্ৰহণ কৰি ঘৰ বিল্ডিং বনাই তেওঁলোকে থকা অধিকাৰটো ক'ত পালে এয়া কংগ্ৰেছ চৰকাৰৰ দয়াতে তেওঁলোকে ইমানবোৰ দপদপাই আছে গতিকে অসমৰ অৰণ্যসমূহ বনাঞ্চলসমূহ মুক্ত কৰি আমাৰ অসমৰ চৰকাৰী ভূমি মুকলি কৰি ৰাখিব লাগে য'ত জন্তু জানোৱাৰ চৰাই চিৰিকটিয়ে মুকলিভাৱে বিচৰণ কৰিব প্ৰয়োজনত অসমৰ উন্নয়নৰ কাৰণে চৰকাৰে কিবা কাম কৰিব এনেই পৰি থাকক কিংবা আদানী আম্বানীকেই দিয়ক কিন্তু মুছলমান বাংলাদেশী মুছলমানক উচ্ছেদ কৰিব লাগে কাৰণ বাংলাদেশী মুছলমান আজি যদি এঘৰ হৈছে আৰু কম দিনৰ ভিতৰত আবুৰি ধৰিব আৰু ক্ৰমান্বয়ে কাইলৈ আপুনি কাশ্মীৰৰ দৰে পলাই যাব লাগিব পিছে কলৈ যাব এয়া অপ্ৰিয় সত্য কথা মই পাগল হোৱা নাই যিসকল কংগ্ৰেছী কিংবা অন্য দলে আজি বৰ্তমান উচ্ছেদিত কাৰ্যক বিৰোধ কৰি আছে মই সেইসকলক কৈছোঁ বিবেক বুদ্ধিক অকণমান মানিছোঁ হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত ঘোটালা কৰিছে কোনে নকৰে কোনটোৱে নাই কৰা মই সুধিছোঁ মই সমৰ্থন কৰা নাই সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু বৰ্তমান যিটো এভেকশ্যন হৈ আছে আপোনালোকে এনেকেই নক'ব যে কেৱল ২৬ৰ ৰাজনীতিৰ কাৰণে তেওঁ এয়া কৰিছে যদিও এয়া উপযুক্ত এটা সঠিক প্ৰক্ৰিয়া হোৱা নাই বাংলাদেশী মুছলমানক অসমৰ পৰা খেদি পঠিওৱা তথাপিতো মাছ ধৰিব নোৱাৰিলেও অন্ততঃ পানী ঘোলা কৰি কিছু যে ডমিনেট কৰা হৈছে কিছু যে খালী কৰা হৈছে কিছু যে কৰা হৈছে আপোনালোকে অস্বীকাৰ কৰিব নোৱাৰে আপোনালোকৰ সহায়ৰ প্ৰয়োজন অসমত আজি এনেভাৱেৰে বাংলাদেশী মুছলমানৰ দপদপনি হ'ল এয়া যেন ইমান সহজ নহয় এয়া আমি সকলোৰে সহায় কৰিব লাগিব আমি সকলো অসমীয়াই একত্ৰিত হৈ সহায় কৰিব লাগিব তেতিয়াহে আমি বাংলাদেশী মুছলমান মুক্ত অসম পাম অসমীয়া ভাষা কোনোবা মুছলমানে আজি মই বাংগালুৰুত 23 বছৰ আছোঁ মই ইয়াৰ ভাষা মই ইয়াৰ মানুহৰ লগত মিলিব পাৰোঁ সেইবুলি মই ইয়াৰ নহয় তেনেধৰণে অসমত বাস কৰা কোনোসকল মুছলমানে নিশ্চিত ভাষা জানে কেইবাটা আপোনালোকে ভিডিঅ' নিশ্চয় পাইছে যেতিয়া ধৰাশাৰী হৈছে তেওঁলোকে সুধিছে ক'ৰ তেওঁলোকে কৈছে বাংলাদেশৰ অসমীয়া কেনেকৈ জানে কিছু লোক চতুৰ আছে ভাষা শিকি লয় যেনেকৈ মই আধা মাধাকে হ'লেও যেনেকৈ নহওক মই 5টামান ভাষা মই জানো গতিকে কিছু লোকৰ সেই শৈলীখিনি আছে আৰু যিহেতু বৰ্ডাৰ তেওঁলোকে অহা যোৱা কৰিয়েই থাকে ভাষাটো শিকি ল'লে বুলিয়ে আপোনালোকে তেওঁক অসমীয়া সংজ্ঞা নিদিব কেইজনমান 420 ইউটিউবাৰৰ কথা নকয় আৰু ব্লগাৰৰ ভাষাটো কথা তেওঁলোকেও কয় আৰে ভাই ভাষাত ভুৱা নাযাবা ভাষাটো ক'লে বুলিয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষা তেওঁলোকে নকৰে তেওঁলোকৰ যিটো মৌলবাদ তাৰ প্ৰতি তেওঁলোকে আচলতে ষড়যন্ত্ৰ কৰি আছে বাংলাদেশত উদাহৰণ মই একে সহজভাৱে দিছোঁ বাংলাদেশত বঙালী ভাষা কিন্তু তাত আজি হিন্দু সত্তা নাই সেয়েহে কৈছোঁ ভাষাত বলিয়ান নহ'ব কাৰোবাক হৃদয়ত লগাই নল'ব এয়া এওঁলোকৰ জেহাদ তেওঁলোক অবৈধ যিসকল বাংলাদেশী মূলৰ মুছলমান তেওঁলোকক উচ্ছেদ কৰিবই লাগে এইখিনিতে যিসকল খিলঞ্জীয়া অসমীয়া তেখেতলোকক জাতি জনগোষ্ঠীৰ মানুহ তেখেতলোকক এটা সুনিশ্চিত নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব কৰ্তব্য বুলি মই সৰ্বশেষত মোৰ মতামত জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো ৰাখিছোঁ জয় আই অসম